নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছ অফ আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এডিৰ 3.0 ক্ষেত্ৰত যে 26,500টা পদ আছে তাৰ ক্ষেত্ৰত যিটো একজেক্ট এপ্লাই ডেট কি হ'ব পাৰে তাৰ সম্পৰ্কে এটা বিগ আপডেট ওলাইছে চ' একজেক্ট এপ্লাই ডেট কি হ'ব এই সম্পূৰ্ণ কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব লগতে ভেকেঞ্চিখিনি কিমান আহিব কোনটো পদৰ ক্ষেত্ৰত কিমান দিব লগতে এজ ক্ৰাইটেৰিয়া কিমানৰ পৰা ধৰিব বা কিমানৰ পৰা এপ্লাইসমূহ কৰিব পাৰিব আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ গম পাই যাব একজেক্ট এপ্লাই ডেট কি হ'ব আৰু নেক্সট আপোনালোকে কোনো ভিডিঅ' চোৱাৰ দৰকাৰ নাই চ' আপোনালোকে এই ভিডিঅ'টো কমপ্লিট চাব চ' ভিডিঅ'টো ভাল পাই ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিওক যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে এডিৰ 3.0 ক্ষেত্ৰত চিলেকশ্যন লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ লাভ কৰিব এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব তাৰ বাবে আপোনালোকে আমাৰ টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে যাৰ সহায়ত আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ লাভ কৰিলে আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' মই কোৰ্চটো ডিটেইলছত জনোৱাৰ আগত পোনপ্ৰথমে আপোনালোকক মই দুটা কথা জনাই ল'ব বিচাৰিছোঁ প্ৰথম যিটো কথা আছে এইটো চাই আপোনালোকে যদি এই কোৰ্চটো বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো কোৰ্চ কৰা বা বেলেগ কোনো বুক পঢ়া দৰকাৰ নাই এইখিনি আপোনালোকৰ বাবে চাফিচিয়েণ্ট হ'ব মানে আপোনালোকৰ বাবে এনাফ হ'ব চ' ছেকেণ্ড যিটো কথা হয় এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে আজিয়ে বা কাইলৈ বা এইকেইদিনৰ ভিতৰতে আপোনালোকে সোনকালে বাই কৰি লওক কিয়নো অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় এতিয়া এইটো থাৰ্ড কথা এই কোৰ্চটো আপোনালোকে কেনেদৰে বাই কৰিব পাৰিব এই কোৰ্চটো আপোনালোকে বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিব মেছেজ কৰিলে আপোনালোকে বাই কৰা প্ৰচেছৰ সম্পৰ্কে আপোনালোকে সম্পূৰ্ণ জনাই দিয়া হ'ব চ' আপোনালোকে পে'মেণ্ট কৰাৰ পিছত আপোনালোকে কোৰ্চটো প্ৰভাইড কৰি দিয়া হ'ব চ' আপোনালোকে বাই কৰি ল'ব পাৰিব এতিয়ালৈ আপোনালোকে কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব এই কোৰ্চটোৰ আণ্ডাৰত মেইনলি আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ 10,000 প্ৰশ্নোত্তৰ এই কোৰ্চটোৰ আণ্ডাৰত পোনপ্ৰথমে লাভ কৰিব পাৰিব আৰু সেইখিনি আপোনালোকে অসমীয়া আৰু ইংৰাজী মাধ্যমতে লাভ কৰিব পাৰিব এইটো প্ৰথমটো হয় আৰু ছেকেণ্ড যিটো আছে আছামিজ আৰু ইংলিছ মিডিয়ামটো ক'লোৱে থাৰ্ড হৈছে আপোনালোকে অল টপিকৰ A to Z এনালাইচিছ মানে প্ৰতিটো ছাবজেক্টৰ যিমানখিনি টপিক থাকে সেই গোটেইখিনি টপিকৰ আপোনালোকৰ A to Z আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হোৱাকৈ এনালাইচিছ আপোনালোকে লাভ কৰিব পাৰিব তাৰপিছত আপোনালোকে লাভ কৰিব পাৰিব কি ছাবজেক্ট লাভ কৰিব ছ'চিয়েল ষ্টাডি হওক জেনেৰেল নলেজ হওক মেথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক এই গোটেইখিনি অল ছাবজেক্ট লাভ কৰিব কমপ্লিট চিলেবাছ লাভ কৰিব পাৰিব অল টপিক কভাৰ কৰা হৈছে আৰু তাৰপিছত আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িলে পঢ়াৰ পিছত আপোনালোকে মক টেষ্ট দিব লাগিব বা টেষ্ট পেপাৰ কৰিব লাগিব যাতে আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে কিমান দূৰ আপোনালোকে জানিছে বা কিমান আকৌ পঢ়িব লাগিব তাৰ ক্ষেত্ৰত আপোনালোকে ইয়াত লাভ কৰিব 10-12খনৰ ওপৰত টেষ্ট পেপাৰ তাৰপিছত আপোনালোকে লাভ কৰিব PYQ মানে যিখিনি প্ৰিভিয়াছ ইয়েৰ এক্সাম হৈ গ'ল তাৰ আপোনালোকে ইয়াত কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব এই কোৰ্চটো আপোনালোকৰ বাবে এনাফ হ'ব মানে চাফিচিয়েণ্ট হ'ব কাৰণ আপোনালোকে এটা এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে এইটো আপোনালোকৰ বাবে এনাফ হ'ব চ' এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব আৰু বাকী অন্যান্য যিসমূহ কম্পিটিটিভ এক্সাম আছে বা কম্পিটিটিভ যিবিলাক এক্সাম আছে আছাম পুলিচ হওক DME হওক সকলো ক্ষেত্ৰত কোৰ্চটো পঢ়িব পাৰিব বিশেষকৈ ADৰ ক্ষেত্ৰত আপোনালোকৰ বাবে 100% চিলেকশ্যন লাভ কৰিব পাৰিব যদি কোৰ্চটো বাই কৰিলে পঢ়ে কাৰণ এই কোৰ্চটো আপোনালোকৰ সকলোখিনি মেটেৰিয়েলছৰ পৰা আদি কৰি সকলোখিনি এড কৰা হৈছে চ' এতিয়া মই আপোনালোকক আহিলোঁ এই কোৰ্চটো কেনেকৈ বাই কৰিব প্ৰচেছটো ক'লোঁ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত আছে তাত মেছেজ কৰিলে হ'ব এতিয়ালৈ যে এই যিটো ADৰ 3.0 নটিফিকেশ্যন আছে তাৰ কাৰণে এটা বিগ আপডেট আহিছে বুলি কৈছে এটা বিগ নিউজ আহিছে যে আপোনালোকৰ একজেক্ট এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা হ'ব সেই সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ তাৰ আগতে মই আপোনালোকক ইয়াৰ যিটো ADৰ 3.0 তাৰ ক্ষেত্ৰত এটা মই চমু আভাস দি দিব বিচাৰিছোঁ আপোনালোকে নিশ্চয় জানে ADৰ 3.0 যিটো হয় সেইটো হৈছে আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বুলি কোৱা হয় অসমৰ যিটো প্ৰত্যক্ষ নিযুক্তি হয় তাৰ ক্ষেত্ৰত দুই ধৰণৰ এক্সাম পাতে এটা হৈছে গ্ৰেড 3 এটা হৈছে গ্ৰেড 4 আৰু গ্ৰেড 3 আপোনালোকৰ ভাগ থাকে আৰু ঠিক সেইদৰে আপোনালোকৰ গ্ৰেড 4ৰ ভাগ থাকে গ্ৰেড 4ৰ ক্ষেত্ৰত দুই ধৰণৰ থাকে এটা হৈছে 8 লেভেল এটা হৈছে 10 লেভেল আৰু গ্ৰেড 3 ক্ষেত্ৰত চাগে আপোনালোকৰ এটা হৈছে আপোনালোকৰ ডিগ্ৰী লেভেলৰ এটা হৈছে আপোনালোকৰ হাই ছেকেণ্ডেৰী লেভেলৰ এটা হৈছে আপোনালোকৰ যিটো ড্ৰাইভাৰৰ ক্ষেত্ৰত 10 পাছ লেভেলৰ থাকে চ' এই যিখিনি ভেকেঞ্চি হয় তাৰ ক্ষেত্ৰত যিটো মই কৈছিলোঁ যে একজেক্ট এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেই সম্পৰ্কে মই আপোনালোকক জনাম বুলি কৈছিলোঁ চ' অভাৰভিউটো মই পোনপ্ৰথমে দি দিব বিচাৰিছোঁ যিটো অভাৰভিউ অৰ্গেনাইজেশ্যন নাম দেখিব বিচাৰে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন SLRC আপোনালোকক অৰ্গেনাইজেশ্যন কৰে পোষ্ট থাকে গ্ৰেড 3 গ্ৰেড 4 আৰু এপ্লিকেশ্যন মোডটো অনলাইন যোগে কৰিব লাগিব চিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট আৰু স্কিল টেষ্ট বা ইণ্টাৰভিউ মাধ্যমে হয় জব লোকেশ্যনটো আপোনালোকৰ অসমতে হয় চ' এইখিনি আপোনালোকৰ অসমৰ ভেকেঞ্চি হয় যিহেতু এতিয়ালৈ যিটো আপোনালোকৰ বিগ নিউজ বা কৈছিল যিটো আপোনালোকৰ এটা ভাল খবৰ বুলি কৈছিলোঁ বা আপোনালোকে একজেক্ট এপ্লাই ডেটসমূহ কেতিয়া হ'ব সেই সম্পৰ্কে মই জনাম বুলি কৈছিলোঁ তাৰ ক্ষেত্ৰত মই পোনপ্ৰথমে জনাব লৈছোঁ CM ছাৰে আপোনালোকক ঘোষণা কৰিছিল যে কিছু মাহৰ আগতে যে আপোনালোকৰ যিটো ADৰ 3.0 আছে সেইখিনি আপোনালোকৰ ADৰ 2.0 এপইণ্টমেণ্ট দিয়াৰ পিছতে ভেকেঞ্চিখিনি আহি যাব বুলি কৈছিল চ' ADৰ 2.0 যিখিনি এপইণ্টমেণ্ট হয় সেই এপইণ্টমেণ্টখিনি আপোনালোকৰ এতিয়া আপোনালোকৰ জানুৱাৰী মাহৰ 9-10 তাৰিখে দিবলৈ গৈ আছে চ' আপোনালোকে জানুৱাৰী 9-10 তাৰিখ মানে আপোনালোকৰ এপইণ্টমেণ্টসমূহ দি দিয়া হয় তেন্তে আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ ADৰ 3.0 নিউ যিটো নটিফিকেশ্যন সেইটো আপোনালোকে দেখিবলৈ পাব কিয়নো আপোনালোকে
পৰৱৰ্তী বা নৱেম্বৰ ডিচেম্বৰ মাহত আপোনালোকে এটা দেখিলে যে আছাম পুলিচৰ আপোনালোকৰ এপইণ্টমেণ্ট দিয়াৰ পিছত আছাম পুলিচৰ নটিফিকেশ্যন ৰিলিজ কৰিছে। ঠিক তেনেদৰে আপোনালোকৰ ADR এপইণ্টমেণ্ট দিয়াৰ পিছত ADR নটিফিকেশ্যন ৰিলিজ কৰি দিব। কিন্তু CM ছাৰ আগতেই ঘোষণা কৰিছে যে আপোনালোকৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহত নতুন ভেকেঞ্চি আহিব বুলি, কিন্তু আহিব বুলি কৈছিল। কিন্তু সেই হিচাপত তেতিয়া কৈছিল যে আপোনালোকৰ এপইণ্টমেণ্টসমূহ দিয়া হ'ব বুলি, কিন্তু এপইণ্টমেণ্টসমূহ দিয়া নাই কাৰণে বৰ্তমানলৈকে নতুন যিখিনি ভেকেঞ্চি সেইখিনি অহা নাই। কিন্তু আপোনালোকৰ ভেকেঞ্চিসমূহ আপোনালোকৰ জানুৱাৰী মাহৰ শেষ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আহি যাব। কিন্তু তেতিয়াবা ভেকেঞ্চি অহাৰ পাছত পঢ়িম বা ভেকেঞ্চি আহিলে পঢ়িম তেনেকৈ যে থাকে, কিন্তু আপোনালোকে চিলেকশ্যন লাভ কৰিব নোৱাৰে। কাৰণ মই এটা কথা জানো যে অসমৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে বৰ্তমান আপোনালোকৰ পঢ়া শুনা কৰি আছে। চ' আপোনালোকৰ তেওঁলোকৰ লগত সমানে টক্কৰ দিবলৈ আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব। তাৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে ডিপলি ষ্টাডি কৰিব লাগিব। এতিয়া আপোনালোকৰ নতুন বছৰ হয়, চ' এতিয়াৰ পৰা পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰি দিয়ক। আৰু পঢ়া শুনা ষ্টাৰ্ট কৰাৰ যিখিনি মেথড আছে বা যিখিনি ষ্ট্ৰেটেজি আছে, তাৰ ক্ষেত্ৰত প্ৰথমটো হৈছে আপোনালোকৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি পঢ়িব লাগিব। কমপ্লিট চিলেবাছ পঢ়িব লাগিব। কমপ্লিট A to Z অল টপিক পঢ়িব লাগিব। তাৰ ক্ষেত্ৰত আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে, সেই কোৰ্চটোতে কমপ্লিট চিলেবাছ আছে, অল টপিক আছে, আৰু প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে, লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ আছে। মানে সকলোখিনি আমাৰ এই কোৰ্চটোৰ আণ্ডাৰতে আপোনালোকে পাই যাব। চ' বাই কৰিলে যে পঢ়ে, বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। এই কোৰ্চটোৰ আণ্ডাৰতে সকলোখিনি লাভ কৰিব পাৰিব। চ' এই গোটেই কোৰ্চটো আপোনালোকে হোৱাটছআপ যোগে চেণ্ড কৰি দিয়া হ'ব। আপোনালোকে যেতিয়া বাই কৰিব, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। মেছেজ কৰাৰ পিছত আমি আপোনালোকক পে'মেণ্ট কৰা স্কেনাৰ দিয়া হ'ব। আপুনি পে'মেণ্ট কৰিব, তাৰপিছত আমি হোৱাটছআপত প্ৰভাইড কৰি দিব। চ' যে বাই কৰিব বিচাৰে বাই কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰি